মই বিহপুৰীয়া বিধানসভা সমষ্টিত 10 বছৰ একেলেঠাৰিয়ে বিধায়ক আছিলোঁ। আমাৰ ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল শিষ আছে বা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল অনুৰাগী আছে তেখেতসকলৰ লগতো মই বিধায়ক থকাৰ সুবাদত এটা অতি আন্তৰিক সম্বন্ধ মোৰ আছিলে। আৰু সেই সময়ত আৰু আজিও যিসকলে আমাৰ বিহপুৰীয়া সমষ্টিত শ্ৰীমন্ত শংকৰদেৱ সংঘক নেতৃত্ব লৈ আছে তাৰে কিছু সংখ্যক সন্মানিত ব্যক্তিক লগত আজি এক অনানুষ্ঠানিক আন্তৰংগ আলাপত মিলিত হওঁ। এটা অপপ্ৰচাৰ বিহপুৰীয়া সমষ্টিত এটা পক্ষই চলাই আছিলে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই এইবাৰ কাৰোবাৰ পক্ষত সক্ৰিয় ৰাজনৈতিক ভূমিকা লৈছে বুলি। আজি তেখেতসকল যিকেইজনক মই লগ পাইছোঁ তেখেতসকলে কৈছে, আৰু এইটো আমিও জানো যে শ্ৰীমন্ত শংকৰদেৱ সংঘ জন্মলগ্নৰ পৰা এটা অৰাজনৈতিক অনুষ্ঠান, আৰু তেখেতসকলে আমাৰ আধ্যাত্মিক দিশটো, সাহিত্য সংস্কৃতিৰ দিশটোক নেতৃত্ব লৈ আহিছে। আৰু তেখেতসকলে ভৱিষ্যতৰ দিনতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো লক্ষ্য উদ্দেশ্য গুৰুজনাৰ সৃষ্টি কৃষ্টি সংস্কৃতিক নতুন প্ৰজন্মৰ মাজত উজ্জীৱিত কৰি ৰাখিবৰ কাৰণে কাম কৰি আহিছে। গতিকে তেখেতসকলৰ নাম লৈ আমাৰ বিহপুৰীয়া ৰাজনৈতিক ক্ষেত্ৰখনত যিটো অপপ্ৰচাৰ চলি আছে সেইটো সম্পৰ্কত আমি আলোচনা কৰিছিলোঁ। আৰু তেখেতসকলে যিটো পুৰণা স্থিতি যে অৰাজনৈতিক এটা ভাৱমূৰ্তি শ্ৰীমন্ত শংকৰদেৱ সংঘত কোনোবাই কালিমা লগাবলৈ চেষ্টা কৰাটো কোনো ভাল পোৱা নাই। আৰু তেখেতসকলে যিটো আধ্যাত্মিক সাংস্কৃতিক বা সাহিত্যিক সামাজিক দিশ সেইটোত তেখেতসকলে সদায় কাম কৰি আহিছে আৰু কাম কৰি যাব। সেই ধৰণৰ চিন্তা চৰ্চাৰে সংঘই কথাখিনি আমাক জনাইছে। আৰু ময়ো তেখেতসকলক আমাৰ যিটো পুৰণা সম্পৰ্ক সামাজিকভাৱে সেই সম্পৰ্কটো আমি সদায় ধৰি ৰাখিবলৈ চেষ্টা কৰিম বুলি আমি কথা পাতিছোঁ।